নমস্কাৰ, আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। অভিনীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, 20 অভিযুক্তক দোষী সাব্যস্ত, আনহাতে 25 অভিযুক্তক অভিযোগমুক্ত ঘোষণা আদালতৰ। নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়, 8 বছৰৰ শুনানিৰ অন্তত চূড়ান্ত ৰায়দান আদালতৰ। 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে। উল্লেখযোগ্য যে 2018 চনৰ 8 জুনত সোপাত ধৰাৰ সন্দেহত একাংশ উন্মাদ লোকে বৰ্বৰভাৱে মৰিয়াই হত্যা কৰিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাসক। গুৱাহাটীৰ এই দুই পাহুৱাল ডেকা দুই তেজাল যুৱকক অতি নৃশংসভাৱে হত্যা কৰা হৈছিল। 2018 চনৰ 8 জুন এক কোলা দিন, মানৱতাৰ বাবে এক কোলা দিন, এটা বিভীষিকাময় দিন, সকলোৰে গা মন জোকাৰি যোৱা এটা দিন। সমগ্ৰ ৰাজ্য, সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰা অভিনীল হত্যাকাণ্ডৰ 8 বছৰীয়া আইনী মেৰপেচ, 8 বছৰীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি অৱশেষত চূড়ান্ত ৰায় প্ৰদান কৰি 20 জনক দোষী সাব্যস্ত কৰি বাকী 25 জনক দোষমুক্ত ঘোষণা কৰিলে আদালতে। 24 এপ্ৰিলত শাস্তি ঘোষণা কৰিব আদালতে। এই ৰায়দানক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অৱশ্যে এই ৰায়দানক লৈ সন্তুষ্ট নহয় অভিনীলৰ পিতৃ মাতৃ। আইউইটনেছৰখিনিহে গ্ৰহণ কৰা হ'ল বুলি আমাৰ অনুমান হৈছে, কাৰণ যিখিনি আইউইটনেছৰ ভিত্তিতে গোটেইখিনিকে আনিছিলে, কিন্তু তাৰ ভিতৰত কেইজনমানে হস্তাইল হ'ল, আইউইটনেছ কেইজনমান হস্তাইল হ'ল নহয়। গতিকে এই যিকেইজন আচলতে হস্তাইল নোহোৱা কেইজনৰ ভিত্তিতহে আজি ৰায়দানটো হ'ল। কোনো বাকী যিটো মানে পৰোক্ষভাৱে যিটো মানে সাক্ষ্য আছিলে, যিবিলাক এভিডেন্স আছিলে, সেই এভিডেন্সবিলাক বোধহয় গ্ৰহণ কৰা নহয়। আপোনাৰ যি এতিয়া 25 জনৰ যি দোষমুক্ত কৰিছে, ইয়াৰ বিৰুদ্ধে এই ৰায়ৰ বিৰুদ্ধে আপোনালোকে উচ্চতম নহয়, এইটো আচলতে মই আগতেও কৈছোঁ যে এই গোটেই মকৰ্দমাটো আমাৰ হৈ, আমাৰ ভিক্টিম পৰিয়ালৰ হৈ গভৰ্ণমেণ্টে চলাই আছে, চৰকাৰে, অসম চৰকাৰে চলাই আছে। অসম চৰকাৰে অধিবক্তা নিয়োগ কৰিছে। এতিয়া কথাটো হ'ল কি যে এতিয়া হাইকোৰ্টত আমাৰ অধিবক্তাই ইতিমধ্যে কৈছে যে এইটো তেওঁ সুখী নহয়, আমিতো সুখী নহয়। গতিকে এইটোতো তেওঁ মানে গভৰ্ণমেণ্টক এপিল কৰিব। এইটো প্ৰচেছ এটা আছে যে গভৰ্ণমেণ্টক এপিল কৰিব। গভৰ্ণমেণ্টক এপিল কৰাৰ পাছত গভৰ্ণমেণ্টে এইটো হাইকোৰ্টলৈ লৈ যাব, এডভকেট নিউজ কৰি। আৰু আমাৰ ফালৰ পৰাও কি কৰিব পাৰোঁ, ৰায়দানটো চোৱাৰ পাছত আলোচনাৰ মাধ্যমেৰে 24 এপ্ৰিলৰ পিছত নিৰ্ধাৰিত হ'ব। 24 এপ্ৰিলৰ কিন্তু 24 এপ্ৰিলত যি চৰম শাস্তি বিহিব, ইয়াত দুটাই আছে শাস্তি, হয় যাৱজ্জীৱন কাৰাদণ্ড নহ'লে মৃত্যুদণ্ড। এই দুটাই, এই যিটো ধাৰাত তেওঁলোকক দোষী সাব্যস্ত কৰিছে, এই দুটাই আছে। গতিকে কাৰ বিপক্ষে কেনেকুৱা ধৰণৰ শাস্তি হয় সেইটো সেইদিনা গম পাম। আমি সন্তুষ্ট নহয় কি যে 45জন আসামীৰ ভিতৰত আধাতকৈ বেছি আসামী তেওঁলোক দোষৰ পৰা মুক্ত হৈ গ'ল, অৰ্থাৎ আজিৰ পৰা তেওঁলোক ৰেহাই পালে। গতিকে দোষমুক্ত হোৱাৰ পিছত তেওঁলোকক ইয়াত জেলত ৰাখিব নোৱাৰে। গতিকে সেইটোত আমি খুব এটা সুখী নহয়। আকৌ আপিল কৰিব নেকি? আমি নিশ্চয় আপিল কৰাৰ কাৰণে ভাবিছোঁ, আৰু এইটো আমি আমাৰ অধিবক্তাসকলৰ লগত আলোচনা কৰি পেলাই পৰৱৰ্তী ব্যৱস্থা আমি হাতত ল'ম। 3জন জুবিনিয়েল আছিলে, 3জন জুবিনিয়েল আছিলে। এই 45 জনৰ ভিতৰত সেই 3জন নপৰে। তেওঁলোকৰ বিচাৰৰ যিটো মানে চূড়ান্ত ৰায়দান সেইটো আমি নাজানো। এইটো য'ত সেই জুবিনিয়েল আদালতত হৈছে তাৰ পৰাহে জানিব পাৰি। 24 তাৰিখে যিহেতু শাস্তি প্ৰদানৰ ঘোষণা কৰা হ'ব, সেইটো সেইদিনা আমি আহিম, সেইদিনা আহিম। আমি নিশ্চয় যিসকল ধাৰা 302ৰ অধীনত যিসকলক দোষী সাব্যস্ত কৰা হ'ব, তেওঁলোকৰ আমি ফাঁচি হোৱাটো বিচাৰিছোঁ। এইটো কিন্তু স্পষ্ট কথা। আৰু তেতিয়াহে এটা দৃষ্টান্তমূলক শাস্তি হ'ব, আৰু সেইটো সৰ্বভাৰতৰ কাৰণে বা আমাৰ উত্তৰ পূব ভাৰতৰ কাৰণে এটা দৃষ্টান্তমূলক এটা উদাহৰণ আমি পাম। সেইকাৰণে আমি সেইটো তেওঁলোকৰ ফাঁচি হোৱাটো বিচাৰিছোঁ। নিশ্চয় নিশ্চয় সেইটোতো আছে, পিছলৈকে আছে। এতিয়া এই 25 জনৰ ক্ষেত্ৰতে আমি সম্পূৰ্ণ সুখী হোৱা নাই। মইতো যথেষ্ট চেষ্টা কৰিছিলোঁ, কাৰণ আমাৰ বিশেষ এটা বাধা আছিল
এই যিখিনি এভিডেঞ্চ আমাৰ আই উইটনেছখিনি হস্তাই লৈ গৈছিল, আমিয়ে মাতিছিলোঁ আমাৰ পক্ষে ক'বৰ কাৰণে, কিন্তু তেওঁলোকে বিপক্ষৰ ফেভাৰত কৈছিল। তো সেইকাৰণে আমি হস্তাই লিগলে কৰি তেওঁলোকক জেৰা কৰিছিলোঁ। কিন্তু অনাৰেবল হাই কোৰ্টত আমি যথেষ্ট আৰ্গুমেণ্ট কৰিছিলোঁ, প্ৰায় 1.5-2 দিনমান এইটো পইণ্টতেই আৰ্গুমেণ্ট কৰিছোঁ যে যদিও উইটনেছ হষ্টাইল হৈছে, আমাৰ বিপক্ষে কৈছে, কিন্তু সিহঁতে যিটো পইণ্টত কৈছিল যে আমাক শিকাই দিছে পুলিচে, মাৰিব নেহেলে, এইচব কোৱাৰ কাৰণেহে আমি হাকিমৰ ওচৰত 164 ষ্টেটমেণ্টটো দিছিলোঁ। কিন্তু আমি জেৰা কৰি দেখাইছিলোঁ কোৰ্টক যে নহয়, তোমালোকে এইটো প্ৰথমবাৰ এইটো মিছা কথা কৈছা আদালতত আহি, কাৰণ আজি 2 বছৰ পিছত তোমালোকে সাক্ষী দিব আহিছা, কিন্তু একো তোমালোকে ক'তো কমপ্লেইন দিও দিয়া নাই, কাকো জনোৱাও নাই। এতিয়া কোৰ্টে কি এনালিচিছ কৰিছে, আমি দিয়া জাজমেণ্টছবিলাক, আমি দিয়া পইণ্টছৰ আৰ্গুমেণ্টবিলাক, সেইখিনি যেতিয়ালৈ নাচাওঁ সঠিক নহ'ব ঠিককৈ ক'বৰ কাৰণে যে কি পইণ্টত তেওঁলোকক খালাচ দিলে। ডেফিনেটলি চিন্তাৰ বিষয়, কাৰণ কিয় চাওক, এইটো এটা অৰ্ডিনেৰী মাৰ্ডাৰ কেছ নহয়, ইট ৱাজ এ মব লিঞ্চিং, আৰু এইটো যাতে মানুহে আইন হাতত নলয়, এইটো এটা পজিটিভ ছিগনেল যাব লাগিছিল বুলি মই ভাবোঁ। যিহেতু এটা গৈছেও ছিগনেল, এইটো নহয় যে 20জনটো অন্তত কনভিকশ্যন দিয়ালোঁ, তো বাকী 25জন যিহেতু আমাৰ সাক্ষীয়ে আমাৰ এগেইনষ্টেই ক'লে, সেইটো কাৰণেই অসুবিধাটোৰ সন্মুখীন হ'লোঁ। ডেফিনেটলি হাইকোৰ্টত মই নিজে এপিল কৰিব নোৱাৰোঁ, যিহেতু মোৰ লিমিটেড এপইণ্টমেণ্ট আছিল ফৰ স্পেচিয়েল পি পি ইন ছেশ্যন জাজ কোৰ্ট, তো সেইমতে মই কৰিছোঁ, ইয়াতে সীমাবদ্ধ। কিন্তু মই ডেফিনেটলি চিঠিখন লিখিম লিগেল ৰিমেম্বাৰেঞ্চলৈ, ল ছেক্ৰেটেৰীলৈ, যে আপোনালোকে এপিল কৰিব লাগিব। কিন্তু মই ভাবোঁ বেছি ভাল হ'ব যেতিয়ালৈ মই জাজমেণ্টটো লৈ লওঁ, তেতিয়া পইণ্টছখিনি সংগ্ৰহ কৰিব পাৰিম যে কি পইণ্টত এপিলটো কৰিব পৰা যায়, কি পইণ্টত মানে আগবাঢ়িব পৰা যায়। মোৰ দৃষ্টিকোণত সেইটো 24 তাৰিখে নিৰ্ধাৰিত হ'ব। আকৌ কৈছোঁ যে সেইটোত 302 যেতিয়া আছে, তাতে দুটাই চেণ্টেঞ্চ হয়, এটা হ'ল লাইফ ইমপ্ৰিজমেণ্ট, নহ'লে আপোনাৰ ফাঁচী। আৰু ফাঁচীটো সাধাৰণতে দিয়া নহয়, অনলি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হ'লেহে চালি জাৰি চাই এগ্ৰেভেটিং চিটুৱেশ্যন, মিটিগেটিং চিটুৱেশ্যন বুলি কয়, পক্ষ আৰু বিপক্ষই গোটেইখন তেওঁলোকে জুখি চাই সেইমতে পানিছমেণ্টটো দিয়া যায়। নিশাৰ মুখলধাৰ বৰষুণত গুৱাহাটীত ভয়ংকৰ বান। হাউকুছিত মৰা ভৰলু নৈত বুৰ গ'ল এখন JCB। নদীৰ মাজতে পানীত এনেদৰে বুৰ গ'ল, পানীৰ কোবাল সোঁতে বগৰাই দিলে JCBখন। এয়া নিশাৰ মুখলধাৰ বৰষুণ যাকে এনেদৰেই গুৱাহাটীৰ স্বৰূপ উদঙাই তুলিছে। সকলো বাট পদপথ একাকাৰ হৈ পৰিছে পানীৰে, এককাল এবুকু পৰ্যন্ত পানী এতিয়াও। এয়া হাউকুছিৰ দৃশ্য। মৰা ভৰলু নৈত বুৰ গ'ল এখন JCB, যি JCBৰ সহায়ত বান মুক্ত কৰাৰ চেষ্টা কৰা হয় বা মৰা ভৰলু খন্দাৰ প্ৰয়াস কৰা হয়, আৰু তাতেই এনেদৰে লুটি খাই বাগৰি পৰিল JCBখন। পানীৰ মাজতে পানীৰ কোবাল সোঁতে বগৰাই দিলে JCBখন। কৃত্ৰিম বানৰ কবলত মালিগাঁৱৰ আদিংগিৰি পাহাৰত একাংশ অঞ্চলত ভয়ানক পৰিস্থিতি। নিশাৰ বৰষুণত স্তব্ধ আদিংগিৰিৰ জনজীৱন। নিশাৰ পৰাই পানীৰ তলত কেইবাটাও ঘৰ, পানীত বুৰ গৈছে একাধিক পথ উপপথ। এতিয়াও জলবন্দী হৈ আছে বহু পৰিয়াল। পৌৰ নিগমৰ 13 নম্বৰ ৱাৰ্ডৰ পাৰিষদ পূৰবী তালুকদাৰেও ৰাইজৰ খবৰ নোলোৱাৰ বাবে ক্ষোভ ৰাইজৰ। ইফালে বানৰ কবলত পৰিছে মনিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ ষ্ট্ৰং ৰুম। বেতকুছি ট্ৰেড চেণ্টাৰৰ বাহিৰে ভিতৰে বান। মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত আছে EVM। গুৱাহাটীৰ 5টা সমষ্টিৰ 1218টা ভোট কেন্দ্ৰৰ 25গৰাকী প্ৰাৰ্থীৰ ভাগ্যবন্দী হৈ আছে EVMত। আৰু এফালে কৃত্ৰিম বানৰ তাণ্ডৱ আৰু তাৰ মাজতে ভোটৰ ওপৰত দান অপৰাধী। মালিগাঁও ঠায়ে ঠায়ে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। কামাখ্যা গেটৰ কাষতেই ৰাজপথত পাহাৰৰ পৰা খহি পৰিছে বৃহৎ শিল। পদপথৰ ৰেলিং ভাঙি ভয়ংকৰ অৱস্থা। কোনোমতে প্ৰাণ ৰক্ষা পৰিল পথচাৰীৰ।
নিশা মুখলধাৰ বৰষুণৰ পিছতে ডুবিল গুৱাহাটীৰ বহু অঞ্চল নিশা অহা প্ৰবল বৰষুণৰ পিছতে অধিকাংশ ৰাজপথ উপপথত একাঁঠু পৰ্যন্ত পানীৰে উপচি পৰি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় নিশাৰে পৰা অবৰ্ণনীয় পৰিৱেশৰ মাজত কটালে একাংশ লোকে বৰষুণৰ ফলত ঠায়ে ঠায়ে যান জঁটৰ সৃষ্টি পুৱতি নিশা পৰ্যন্ত ৰাজপথত আবদ্ধ হৈ পৰে যান বাহনৰ লগতে বহু লোক মহানগৰীৰ হাতীগাঁও ৰুক্মিণীগাঁও অনিলনগৰ নবীননগৰ গণেশগুৰি 6 মাইল অম্বিকাগিৰি নগৰ জুৰোড কাহিলিপাৰা জটিয়া বেলতলা ৱাইলেছ হিজুবাৰী আদি অঞ্চল বানৰ তলত এতিয়া বহু অঞ্চলৰ পথত একাঠুৰ পৰা এককাল পৰ্যন্ত পানী বানৰ ফলত ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চলৰ লোক ৰুক্মিণী গাঁৱৰ ৰাজপথত লোকসকলৰ যাতায়াতৰ বাবে ৰাবাৰ বুটৰ ব্যৱহাৰ কৰা হৈছে ইফালে জালুকবাৰীৰ পৰা যোৰাবাটলৈ প্ৰায় 22 কিলোমিটাৰ পথত তীব্ৰ যান-জঁট বিলাসী বাহন নহয় ৰুক্মিণী গাঁৱৰ এয়া ৰাজপথত চলিছে নাও নিশাৰ পৰা হোৱা মুখলধাৰ বৰষুণত ৰাজপথত এককাল পৰ্যন্ত পানী জমা হোৱাৰ বাবে অঞ্চলবাসীৰ যাতায়াতৰ বাবে প্ৰশাসনে ৰাবাৰ বুটৰ ব্যৱস্থা কৰে মুহূৰ্তত আমি উপস্থিত আছো ৰাবাৰ বুটত আৰু SDFৰ দলৰ লগতে প্ৰশাসনৰ যিসকল কৰ্মী আছে কৰ্মচাৰী আছে তেওঁলোকে আহি ইয়াত ৰিলিফ বিতৰণ কৰিছে অৰ্থাৎ সাহায্য বিতৰণ কৰিছে আৰু এই মুহূৰ্তত তেওঁলোকক সাহায্য বিতৰণ কৰিছে এনেধৰণে তেওঁলোকে ওলাই আহিব পৰা নাই আচলতে আজি যি পৰিস্থিতিৰ সৃষ্টি হৈছে যিসকল বানপীড়িত লোক আছে তেওঁলোক ওলাই আহিব পৰা নাই প্ৰশাসনৰ ফালৰ পৰা কিছু খাদ্য সামগ্ৰী আগবঢ়োৱা হৈছে পানী আগবঢ়োৱা হৈছে বিস্কুটকে ধৰি যাৱতীয় যিসমূহ খাদ্য সামগ্ৰী সেয়া আগবঢ়োৱা হৈছে আৰু এনেধৰণে ৰুক্মিণী গাঁৱত এতিয়া উদ্ধাৰ অভিযানো চলি আছে সমান্তৰালভাৱে উদ্ধাৰ অভিযানৰ লগতে সাহায্য সামগ্ৰী বিতৰণ কৰি আছে এজাক নেৰেনেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত এয়া বানৰ ভয়ংকৰ ৰূপ মহানগৰীৰ ঠায়ে ঠায়ে এনেদৰে একাঁঠু পৰ্যন্ত পানী বশিষ্ঠ নৈৰ ওপৰেৰে পানী বাগৰিল নৈৰ ওপৰেৰে পানী বাগৰি ৰাজপথ একাকাৰ হৈ পৰে হাতীগাঁও খানকাৰ নৈত উটি অহা প্লাষ্টিক আৰু জাবৰৰ দমে আবদ্ধ কৰি ৰাখে বৃহৎ খানকা দলঙৰ সমীপত নিশা মুখলধাৰ বৰষুণৰ ফলত হোৱা ভয়ংকৰ বানৰ পিছতে ৰাজপথত বিকল হৈ পৰিল কেইবাখনো দুচকীয়া বাহনৰ লগতে চাৰিচকীয়া বাহন ইয়াত জমৰ যাতনা কৃত্ৰিম বানৰ দুৰ্ভোগ মহানগৰবাসীৰ অবৰ্ণনীয় অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয় ইয়া বান ফালি আগবাঢ়িছিল যদিও বিকল হৈ পৰে দুচকীয়া বাহন চাৰিচকীয়া বাহন ইয়া ভৰ বাৰিষা কোনো মথাউৰি ছিগি যি মহাপ্লাৱনৰ সৃষ্টি হয় বানপানী তেনেকুৱা পৰিস্থিতি তেনেকুৱা দৃশ্য এয়া গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ এবুকু পৰ্যন্ত পানী হ'ল আৰু পুৱাৰ ভাগত এই কৃত্ৰিম বানৰ ফলত হোৱা ৰাজপথৰ যি দুৰৱস্থা সেই দুৰৱস্থা আমি দৃশ্য দেখুৱাইছোঁ দীৰ্ঘ সময় ধৰি যান বাহনসমূহ আবদ্ধ হৈ পৰিছিল একাঠু পৰ্যন্ত বোকা হৈছিল ৰাজপথৰ ওপৰত আৰু আমি অন্য এটা দৃশ্য দেখুৱাম এখন বিলাসী বাহন বৰ্তমানো এই যোৰাবাটৰ যি উৰণ সেতুৰ তলৰ অংশত এনেদৰে পৰি ৰৈছে কিয়নো এই বাহনখন নিশা বিকল হৈ পৰিছিল আৰু পানীত উপঙি এনেদৰে আচলতে নিশাৰ ভাগত বিকল হৈ এনেদৰে পৰি ৰ'ল যি উপস্থিত লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম দাদা বাহনখন আপোনাৰ নেকি মই চালক হয় এখন বাহনৰ কেনেকুৱা পৰিস্থিতি মানে কি আমি খানাপাৰাৰ পৰা 10টা বজাত ওলাই আহিছোঁ 10টা 15-20 মানত আমি এইখন পাইছোঁহি পোৱাৰ পিছতে পানী পাইছোঁ এইখনত পানী পাই কিছু সময় ৰখিলোঁ কিন্তু 2-1 গাড়ী পাৰ হৈ আছে ট্ৰাক পাৰ হৈ আছিলে প্ৰথম পৰ্যায়ত তাৰপিছতে 2-1খন পাৰ হৈ যোৱা দেখি পেলাই আমিও আহিছিলোঁ আগবাঢ়ি পাৰ হ'বৰ কাৰণে তো আমাৰ আগৰ গাড়ীখন ফচি যোৱাৰ কাৰণে আমি পিছত আহি আমিও নিজেও ফচি গ'লোঁ আৰু তেতিয়া যি ফচিলোঁ তেতিয়া পানীৰ পৰিমাণটো কম আছিলে কিন্তু মুখলধাৰ বৰষুণটো কণ্টিনিউ দি থকাৰ কাৰণে আমি পিছত আৰু বেয়াকৈ ফচিলোঁ য'ত পানীত গাড়ী নগাঁও মুখে আছিলে কিন্তু এই প্ৰায় 50 মিটাৰ উটি আহি পেলাই আকৌ গুৱাহাটী অভিমুখে হৈ আছে গাড়ী
মই গাড়ীৰ ভিতৰতে বহি আছিলোঁ যেতিয়া ছাইডতে ট্ৰাকবোৰ গৈ আছে আমি যাব পৰা নাই ট্ৰাকবোৰৰ ঢৌৱে গাড়ীখন মানে তুলুং ভুতুং কৰা দি কৰিছে মই ব্ৰেক মাৰি যাতে গাড়ীখন নলালে নাযাওক সেইটো কাৰণে আছোঁ যেতিয়া দেখিছোঁ যে মোতকৈ পানী ওপৰত আছে আৰু ভিতৰত গ্লাছৰ একো কাম নকৰা হ'ল গোটেইখন ফুল্লি অট'মেটিক যেতিয়া একো কাম নকৰা হ'ল গাড়ীখনৰ গ্লাছ শ্লাছ খুলিব নোৱাৰা হ'লোঁ তেতিয়া মই গাড়ীৰ পৰা নামি আহিছোঁ নামি আহোঁতেই মোৰ মানে কঁকালৰ ওপৰলৈকে পানী হৈছে সিমানখিনি অসুবিধা হৈছে আৰু বহুত অসুবিধা হৈছে আৰু ইফালে শ্ৰীভূমিৰ পাথাৰকান্দিত বৰদৈচিলাৰ তাণ্ডৱ পাথাৰকান্দিৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত 2 শতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত পাথাৰকান্দি ৰাজচক্ৰ এলেকাৰ বহু পৰিয়ালৰ ঘৰ বিধ্বস্ত কৰে ঘূৰ্ণী বতাহে পাথাৰকান্দি ৰাজচক্ৰৰ কাৰ্যালয়ৰ দেৱালৰ ওচৰত প্ৰকাণ্ড গছ বাগৰি বিস্তৰ ক্ষতিসাধন হয় বিদ্যুৎ পৰিবাহী তাঁৰ খুঁটা ভাঙি যোৱাত বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সংযোগ বৰদৈচিলাৰ ফলত অঞ্চলটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় কালি যিটো প্ৰাকৃতিক যিটো মানে ধুমুহা বতাহ মানে এইটো জীৱনত মই ফাৰ্ষ্ট টাইম মই এইটো মোৰ চকুৰ আগত যিটো অৱস্থাটো হৈছে অকল আমাৰ অঞ্চলটো আমাৰ গাঁৱটো বুলি নহয় বিভিন্ন আশে পাশে গাঁও বহুত ক্ষতিপূৰণ হৈছে এতিয়া ইমানেই দিগদাৰী পাই আছোঁ যে মানে ক'বলৈ ভাষা নাই দেৰগাঁৱত পথ দুৰ্ঘটনাত এজন প্ৰধান শিক্ষকৰ মৃত্যু দেৰগাঁও ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা বাইকেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু হয় লোকজনৰ লাখেৰাজ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল মৃত ৰাতুল বৰা দেৰগাঁও আঞ্চলিক সাহিত্য সন্মিলনীৰ প্ৰাক্তন সভাপতিও আছিল ঘণ্টামান হৈ গ'ল গাড়ীখন গুচি গ'ল তেওঁলোকে আহি পুলিচো অহা নাই গাড়ীয়ে মাৰি থৈ গৈছে মানে যোৰহাটলৈ যোৱা গাড়ী মানুহজনৰ কিবা এড্ৰেছ পাতি কিবা গম পায় নেকি গম নাপায় জম্মু কাশ্মীৰৰ উধামপুৰত ভয়ংকৰ বাছ দুৰ্ঘটনাত থিতাতে মৃত্যু 10 জন লোকৰ উধামপুৰৰ কানোদ গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা আহতসকলক উদ্ধাৰ কৰি চৰকাৰী হাস্পতালত ভৰ্তি ঘটনাস্থলীত আৰক্ষী উদ্ধাৰকাৰী বাহিনীৰ অভিযান অব্যাহত ইয়াত জম্মু কাশ্মীৰৰ উধামপুৰত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ভয়াবহ দৃশ্য এখন বাছ দুৰ্ঘটনাত পতিত হৈ শূন্য বিচূৰ্ণ হৈ পৰে বাছখন য'ত নেকি 10 জনকৈ যাত্ৰীয়ে থিতাতে প্ৰাণ হেৰুৱাইছে উধামপুৰৰ কানোদ গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনাটো আহতসকলক উদ্ধাৰ কৰি চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে ঘটনাস্থলীত আৰক্ষী উদ্ধাৰকাৰী বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আমেৰিকাৰ লুইজিয়ানাত নিৰ্বিচাৰ গুলীচালনা দুৰ্বৃত্তৰ গুলীচালনাত শিশুসহ 10 জনৰ মৃত্যু নিহতসকলৰ ভিতৰত আছে 8টি শিশু মৃত শিশুকেইটাৰ বয়স 1 পৰা 14 বছৰৰ ভিতৰত আৰক্ষীৰ গুলীত ঘটনাস্থলীতে মৃত্যু দুৰ্বৃত্তৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত তিনিটাকৈ পৃথক স্থানত সংঘটিত হয় এই বৰ্বৰ কাণ্ড ৰাজ্যৰ লগতে দেশ বিদেশতো অব্যাহত আছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ উৎসাহ ডাবলিনত আছাম ছ'চাইটি অৱ আয়াৰলেণ্ডৰ 8 সংখ্যক ৰঙালী বিহু উদযাপন কৰা হয় আয়াৰলেণ্ডত থকা প্ৰৱাসী অসমীয়াৰ লগতে স্থানীয় লোকেও অংশগ্ৰহণ কৰে অতিথিসকলৰ আপ্যায়নৰ বাবে জলপান লাৰু পিঠাৰ ব্যৱস্থা অনুষ্ঠানৰ আৰম্ভণিতে মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন সাংস্কৃতিক অনুষ্ঠানত বিহু হুঁচৰি বিহু নৃত্য বাগৰুম্বা নৃত্যৰ লগতে পৰম্পৰাগত কণী যুঁজৰো আয়োজন কৰা হয় ইউৰোপৰ প্ৰথম হুঁচৰি দল হিচাপে পৰিচিত লিফি পৰিয়া দলে হুঁচৰি পৰিৱেশন কৰে Bihu Tony Kuori
সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ।